হয় আমি একচুয়ালি 22/11/2025 তাৰিখে আমি এটা FIR পাওঁ যে এজন হাছেন আলী সান অফ কপিলুদ্দিন শেখ ৰেচিডেণ্ট অফ পিপুলবাৰী বাজাৰ তেওঁ জনায় আমাক যে 21 নৱেম্বৰ তাৰিখে তেওঁৰ বলেৰো পিকআপ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ML08L3222 কানাইমাৰা এৰিয়াৰ পৰা চুৰি হয়। লগে লগে আমি এটা ইনকুৱাৰী ইনিচিয়েট কৰোঁ। ইনকুৱাৰী ইনিচিয়েট কৰাৰ পিছত আমি গম পাওঁ যে তেনেকুৱা আমাৰ মানে অলপ ছাছপিচিয়াছ লাগে। তেওঁ যিটো ঘটনা আমাক ৰিপৰ্ট কৰিছে বস্তুবিলাক মানে খাপ নাখায়। তো তাৰপিছত আমি তেওঁক মানে ন'টিছ এখন দিওঁ গাড়ীৰ নথি পত্ৰখিনি লৈ আহিবৰ কাৰণে। তাৰপিছত তেওঁৰ মানে টেকনিকেল এনালাইচিছত আৰু তেওঁৰ মানে মোবাইল ফোনটো এনালাইচিছ কৰাৰ পিছত তেওঁক সোধ-পোছ কৰাৰ পিছত গম পোৱা যায় যে তেওঁৰ লগত আৰু 3জন মানুহ জড়িত আছে। তেখেতলোকৰ নাম হ'ল আছাদ আলী ছান অফ ছাকিম আলী ৰেচিডেণ্ট অফ পিপুলবাৰী। তাৰপিছত আছে আপোনাৰ লকমান হুছেইন ছান অফ আব্দুল ছালাম ৰেচিডেণ্ট অফ ছাজুল্লাবাৰী আৰু মাহমুদুল হক ছান অফ চকিবুৰ ৰহমান ৰেচিডেণ্ট অফ পিপুলবাৰী। তেওঁলোকে একেলগত মানে এটা ষড়যন্ত্ৰ কৰি যিখন গাড়ী আছে তেওঁৰ এই গাড়ীটো এজন লোকক বিক্ৰী কৰে 16 নৱেম্বৰ 2025। যিজনক বিক্ৰী কৰে তেওঁৰ নাম হ'ল টেংজিং এছ চাংমা, ভিলেজ নঙাল বিব্ৰা, ভিলেজ এণ্ড PS নঙাল বিব্ৰা, ডিষ্ট্ৰিক্ট চাউথ গাৰো হিলছ, মেঘালয়া। 1 লাখ টকাত বিক্ৰী কৰা হয় গাড়ীটো, এগ্ৰিমেণ্ট কৰা হয়, নটাৰী এগ্ৰিমেণ্ট। তেওঁক 1 লাখ টকাত বিক্ৰী কৰা হয়, গুৱাহাটীত ডেলিভাৰী কৰা হয়। আৰু তাৰপিছত তেওঁ এটা ফল্ছ FIR আমাক লঞ্চ কৰে। ডিউৰিং ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি গম পাওঁ যে তেওঁ মানে ফল্ছ আমাক এটা FIR দিয়ে আৰু একচুৱেলি তেওঁলোকে এই গাড়ীখিনি মানে অলৰেডি বিক্ৰী কৰি পেলাই তাৰপিছত চুৰি হোৱা বুলি FIR দিয়ে। ফাৰ্ডাৰ সোধ-পোছত আমি এতিয়ালৈ গম পাইছোঁ যে 4খনমান তেনেকুৱা আৰু গাড়ী য'ত এই আছাদ আলী তেওঁৰ লিংকত আছে। তেওঁ এনেকৈ টেংজিং এছ চাংমা যিজন লোক তেওঁৰ লগত এটা এগ্ৰিমেণ্ট কৰে। এগ্ৰিমেণ্টটো কৰাৰ পিছত তেওঁলোকে মানে চুৰি FIR দিয়ে। আমি বাকী এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ চাউথ চালমাৰা PS কেছ নম্বৰ 160/2025 আণ্ডাৰ ছেকশ্যন 61 ছাবক্লজ 2, 227 316 ছাবক্লজ 2, 318 ছাবক্লজ 2, 248 ছাবক্লজ A/3 ছাবক্লজ 5 অফ BNS 2023 আমি কেছ এটা ৰেজিষ্টাৰ কৰিছোঁ। তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ। মানে কৈ আছিলোঁ আমাৰ মাইনকাছাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্টত মানে এনেকুৱা চোৰ ওলাইছে আপোনাৰ গোটেই পিকআপ গাড়ী চুৰি কৰি লোৱা। মানে এইটো বহুত ধৰণৰ চুৰি কৰে। আপোনাৰ যেনেকুৱা মানে মানুহৰ গাড়ী যদি ক'তবা ৰাখি দিয়া তাৰ পৰা চুৰি কৰি লোৱা, কাৰোবাৰ গাড়ী মানে কিনি লোৱা। মানে এনেকুৱা কিনি লোৱা কিস্তি থকা গাড়ী, যিবিলাক কিস্তি থকা গাড়ী আপোনাৰ 1 লাখ 2 লাখ টকা দি কিনি লোৱা। কিনি লোৱাৰ পিছত আপোনাৰ এইটো অন্য বাহিৰত লৈ যাই কিনি তাতে কেছ টকা বিক্ৰী কৰে। কোনোবা গাড়ী যদি ইয়াতে আপোনাৰ 1 লাখ টকা দি কিনে তাতে আপোনাৰ 7 লাখ টকা বিক্ৰী কৰে। মানে এনেকুৱা চোৰ ওলাইছে। আপোনাৰ এগ্ৰিমেণ্ট মানে এনেকুৱা এগ্ৰিমেণ্ট কৰিব কিস্তি যিবিলাক গাড়ী কিস্তি আছে আপোনাৰ কোনোবা গাৰো হওক বাঙাল হওক কোনোবা মানুহ হওক 10,000 20,000 টকা দি কিনি তাৰ নামত এগ্ৰিমেণ্ট কৰি দিব। এইবিলাক মানে এই চক্ৰবিলাক আগত আহিব, আহি কিনে গাড়ী চোৱাৰ পিছত কি কৰিব আপোনাৰ যিটো মানুহৰ নামত গাড়ীটো এগ্ৰিমেণ্ট কৰি দিব তাক লৈ আহিব। আহাৰ পিছত যোনে গাড়ী আগত দেখিলে পিছত চাইড লৈ কিনি তাৰ নামত গাড়ীটো এগ্ৰিমেণ্ট কৰি দিব। দিয়াৰ পিছত তাক 10,000 20,000 টকা দি কিনি সেই গাড়ী লৈ গুচি যাব। মানে এনেকুৱা চোৰ ওলাইছে। আজি ৰাতি শুনা পালো আপোনাৰ আমাৰ এই খাৰুবান্ধা যিটো আৰক্ষী থানা আছে তাতে 5টা চোৰ ধৰিছে। তাতে এটা চোৰ মই যিটো গাড়ী বিক্ৰী কৰিছো ইয়াতে আপোনাৰ আছাদ আলী বুলি এটা ল'ৰা আছে। ই গোটেই মাষ্টাৰ মাইণ্ড হয়। এই ল'ৰাটো মানে এনেকুৱা ল'ৰা যিমান গাড়ী ওলাই হাৰাইছে আমাৰ গোটেই চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ পৰা 100 গাড়ী মান হাৰাইছে। 100টাৰ অধিক বেছি হৈ যাব এনেকুৱা গাড়ী হাৰাইছে। হয় সব গোটেই সি কিনিছে। মানে তাৰ মানে এনেকুৱা লিংক আছে গোটেই জাগা তাৰ লিংক আছে। বহুত মানুহ আছে তাৰ ওচৰত।